এই পিঠাৰ দোকানখনৰ কথা বহুত দিনৰ পৰা শুনি আছিলো, তো আজি সেইকাৰণে মই ট্ৰাই কৰিব আহিলো। তাৰ আগতে দেখাই দিছো এইটো ইয়াতে পিঠাৰ মানে সব পিঠা পাব ইয়াতে। আৰু এড্ৰেছটো মই পিছত কৈ আছো, আগতে মই দেখুৱাই আছো ইয়াত কি কি পিঠা পাব আপোনালোকে। প্ৰথম আহি এইখিনিতে পাব শুকান পিঠা, বাইদেউ বনাই আছে এই চাওক। এয়া শুকান পিঠা বনাই আছে নাৰিকলেৰে, এইফালে আছে আৰু দেখুৱাই আছো। আৰু ইয়াৰে চবতকৈ ফেমাছ এয়া, এইটো কি নাম বাইদেউ? পাটি চাপটি পিঠা। এই চাওক এই বাইদেউ বনাই আছে ইয়াতে ধুনীয়াকে। নাৰিকল আৰু কি দিছে বাইদেউ মাজত? মালাই। আৰু গাইজ দেখুৱাই আছো আৰু বহুত ধৰণৰ পিঠা আছে ইয়াতে। তাৰমানে এই লাইনটো গোটেই এনেকে পিঠাই, ইয়াতে চব ধৰণৰ পিঠা পাব। ইয়াতে তেল পিঠা পাব, তেল পিঠা আছে আৰু বহুত ধৰণৰ পিঠা আছে। মই এইখিনি দেখুৱাই আছো। আৰু ইয়াতে বিহু বুলি নহয়, পূজা বুলি নহয়, বছৰ গোটেইকেইটা দিনতে ইয়াতে পিঠা পাব। আৰু বিভিন্ন ধৰণৰ পিঠা, যিমান পিঠা আছে চব পিঠা পাব। আৰু এটা মই ধুনীয়া পিঠা এটা দেখুৱাই আছো, এয়া হৈছে কলা চাউলৰ পিঠা। চাওক কি ধুনীয়াকে বাইদেউ বনাই আছে। চাওক এয়া বাইদেউ ধুনীয়া ধুনীয়া পিঠা বনাইছে। আৰু গাইছ ইয়াতে ঈদ বিহু বুলি কথা নাই, সদায় পিঠা থাকিব, সদায় সদায় থাকিব, সদায় থাকে ন বাইদেউ ইয়াতে। আৰু ইয়াতে বছৰৰ গোটেইকেইটা দিনতে পিঠা পাব। আৰু ইয়াতে মই এড্ৰেছটো জনাই দিম। এয়া 10 টকা, ডাঙৰ আছে কিন্তু। আৰু এইবিলাক পিঠা, এইটো পিঠা 25 টকা ন বাইদেউ? 25 টকা। তো গাইছ এটা এটা পিঠা খাই লওঁ, তাৰপিছত কৈ দিম কেনেকুৱা লাগে, টেষ্টটোতো চাব লাগিব। তো আমি প্ৰথম ট্ৰাই কৰি লওঁ, তাৰপিছত আপোনালোকক জনাই আছো। পিঠাৰ লগতে আপুনি সান্দহ, চিৰা চব পাব ইয়াতে। বৰা চাউল আৰু কিবা কিবি আছে ইয়াতে। এয়া চিৰা, এয়া তিল, আৰু এইফালে আছে পিঠা। আৰু চাওক লাৰু, বিভিন্ন ধৰণৰ লাৰু আছে ইয়াতে। তিলৰ লাৰু, শুকান লাৰু, নাৰিকলৰ লাৰু, এইটো চাগে নাৰিকলৰ লাৰু গুড়ৰ, আৰু চিৰাৰ লাৰু, এই বিভিন্ন ধৰণৰ লাৰু আছে। অ ভাই মই কিন্তু ভাত খাই অহা নাই, তুমি ইয়াতে খুৱাব আনা, খুৱাম বুলি কোৱা কাৰণে মই ভাত নোখোৱাকে আহিছো। খাই লওঁ তাৰপিছত কৈ আছো টেষ্টটো কেনেকুৱা। ইফালে আছে তেল পিঠা, এয়া শুকান পিঠা, এইটো কলা চাউলৰ শুকান পিঠা, আৰু এয়া পাটি চাপটি। আৰু আছে ইয়াৰে স্পেচিয়েল চাহ। এইটো বোলে ইয়াৰে স্পেচিয়েল পিঠা, পাটি চেপটাটো। সঁচা কৈছো গাইজ, এইটো বিৰাট মজা লাগিছে। 25 টকা হলেও একদম অমৃত যেন লাগিছে, সঁচা কথা কৈছো। আৰু চাহকাপ